নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 6 এপ্ৰিল 2025 অসমীয়া 23 দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:55 আৰু সূৰ্যাস্ত সময় 5:30। আজি হৈছে নৱমী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি সঞ্চয়ৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়া উচিত। সৰু সৰু কথাবোৰত বেয়া নাপাব। হঠাৎ ভ্ৰমণৰ ফলত সমস্যা হ'ব পাৰে। চৰকাৰী নিয়ম মানি নচলাৰ বাবে আৰ্থিক জৰিমনা ভৰিব লাগিব পাৰে। চাৰ্ভাইকেল আৰু কঁকালৰ বিষৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। উপাৰ্জনতকৈ বেছি খৰচ কৰিব লাগিব। খুচুৰা ব্যৱসায়ত বৃহৎ লাভ হ'ব। আপুনি হয়তো আজি আপোনাৰ প্ৰেমৰ সংগীক প্ৰেমৰ প্ৰস্তাৱ দিব। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। মিথুন ৰাশি। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। ব্যস্ত থকাৰ পিছতো উপযুক্ত জিৰণি লোৱা উচিত। মানসিক চাপমুক্ত হৈ থাকিবলৈ প্ৰাণায়াম কৰক। আপুনি এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব পাৰে। উৎপাদন ব্যৱসায়ত উৎকৃষ্ট অগ্ৰগতি হ'ব। শিল্পীসকলে বিশেষ স্বীকৃতি লাভ কৰিব পাৰে। কৰ্কট ৰাশি। আজি আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে পুৰণি স্মৃতিবোৰ শ্বেয়াৰ কৰিব। আপোনাৰ নমনীয় স্বভাৱৰ বাবে মানুহে আপোনাক ভাল পাব। আপোনাৰ পৰিয়ালৰ পৰা আপুনি বহুত সহায় পাব। তেওঁলোকৰ অনুভৱৰো যত্ন লোৱা উচিত। আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব। কাৰো সৈতে হেতালি খেলিব নালাগে। সিংহ ৰাশি। আনৰ কামত হস্তক্ষেপ নকৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি প্ৰতিকূল হৈ পৰিব পাৰে। শান্তিপূৰ্ণভাৱে নিজৰ মতামত আনৰ আগত উপস্থাপন কৰক। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। সৰু ল'ৰা-ছোৱালীৰ পঢ়া-শুনাত মনোযোগ দিয়ক। কন্যা ৰাশি। সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপুনি আপোনাৰ ঘৰতে কীৰ্তন বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। যিকোনো উদযাপনত অংশগ্ৰহণ কৰিব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত আপুনি বিপুল লাভ পাব। প্ৰেমৰ সম্পৰ্কত থকা মতানৈক্যবোৰ সমাধান হ'ব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনাৰ উৎকৃষ্ট সমন্বয় থাকিব। ইয়াৰ দ্বাৰা কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ পোৱা যাব। চৰকাৰী কামত আপুনি লাভৱান হ'ব। ব্যৱসায়ীসকলে আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব। অবিবাহিত মানুহে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। বৃশ্চিক ৰাশি। দূৰৰ আত্মীয়ৰ লগত টেলিফোনত কথা-বতৰা হ'ব পাৰে। নিবনুৱা লোকে হয়তো ভাল কৰ্মসংস্থাপনৰ সুযোগ পাব। আপোনাৰ জীৱনসংগীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। আপুনি নিজৰ অগ্ৰাধিকাৰবোৰ মনত ৰাখিব লাগে। সন্তানৰ স্বাস্থ্যৰ যত্ন লওক। ধনু ৰাশি। নতুন সম্পৰ্কত স্থিৰতা কম হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ অনুভৱৰ যত্ন লওক। অপ্ৰয়োজনীয় বিষয়ত আবদ্ধ হৈ নাথাকিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ ক্ষেত্ৰত কঠোৰ অনুশাসিত হওক। আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰিব। মকৰ ৰাশি। ব্যৱসায়ত হয়তো বৃহৎ আৰ্থিক লাভ হ'ব পাৰে। কিন্তু আইনী আৰু কাৰিকৰী দিশটোক আওকাণ কৰা উচিত নহয়। উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। চিন্তাত স্পষ্ট হোৱা উচিত। আপুনি হয়তো সুস্বাদু ব্যঞ্জন উপভোগ কৰিব পাৰে। কুম্ভ ৰাশি। প্ৰশাসনিক কামত থকা বাধাসমূহ দূৰ হ'ব। আপুনি কিছু উপযোগী তথ্য পাব পাৰে। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আপুনি লাভ পাব। দলীয় কামৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব। আপুনি উৎসাহ আৰু একাগ্ৰতাৰে কাম কৰিব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। এই সময় নতুন ব্যৱসায় আৰম্ভ কৰাৰ উপযুক্ত সময়। আপুনি মানসিকভাৱে শান্তিপূৰ্ণ হ'ব। আপোনাৰ শুভাকাংক্ষী আৰু ব্যৱসায়িক বন্ধুৰ পৰা পৰামৰ্শ লোৱা উচিত। কাৰিকৰী ক্ষেত্ৰখনৰ লগত জড়িতসকলৰ বাবে সময় অতি অনুকূল। আজি আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।